যে একাউন্টের নামত বেলেগে আপনার ব্ল্যাকমেইলিং কৰিছে আসলে কি হৈছে ঘটনাটো কি হৈছে মানে এনে গম নাপাওঁ আজি মানে বহুত কেই বছৰৰ পৰাই মোৰ ছোৱালী নিহা নাথ আৰু মোৰ নাম গীতা মানে নিহা গীতা নাথ বুলি এটা ফেচবুক একাউণ্ট খুলিছে ফেচবুক একাউণ্টটো খুলি পেলাই মানে তাত কি কৰিছে মোৰ হাজবেণ্ড ঢুকুৱা বুলি দিয়ে মানে হাজবেণ্ড ৰেপ হোৱা বুলি দিছে আৰু মোৰ বিষয়ে বেয়াকে দিয়ে মানে মোৰ বিষয়ে এনেকে লিখে মানে যে মোক মানে আৰু ক'ব নোৱাৰি মানে মই বহুত বেয়া বুলি দিয়ে মানে মোৰ নিজৰ একাউণ্ট জানো খুলি পেলাই মই নিজে এনেকে কৰিব পাৰোঁ মইতো এইটো কাম কৰিব নোৱাৰোঁ আৰু মানে মোক কয় যে ফ্ৰেণ্ডছ কোনে কোনে মোক কৰিবা মানে এনেকে বেয়া মানে হৈ পেলাই দিয়ে আৰু তাৰপিছত মোৰ ছোৱালীজনীৰ নামো সংলগ্ন কৰিছে তাত মোৰ ছোৱালীজনীৰ নামো দিয়ে আৰু মোৰ হাজবেণ্ড ঢুকুৱা বুলি দিয়াৰ পিছতো মোৰ বেয়াটো দিয়ে তাৰপিছত মানে বহুত মানুহক যিমান আমাৰ নাথৰ মানুহ আছে চব আমাৰ মানে ফ্ৰেণ্ডছবিলাকক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালে একচেপ্ট কৰাৰ পিছত মোক ফোন কৰে যে কি কৰিছা এইবিলাক তোৰ হাজবেণ্ড থকাৰ পিছতো যে এইবিলাক কৰি আছা মোক তেনেকৈ কয় আকৌ সেইটোৰ পিছত মোক কি কৰিছে আজি 10খনমান চিম বনাই পেলাই মোৰ ডিপি দিয়ে মোৰ ডিপি দি পেলাই কি কৰিছে তাত আকৌ গীতানাথ মানে নিহা গীতানাথ বুলি ট্ৰু কলাৰ খুলি পেলাই আকৌ তাতে হোৱাটছআপ খুলি পেলাই মানে মোৰ যিবিলাক ফটো থাকে মই ষ্টেটাছ মাৰা ফটো বা মোৰ পুৰণি ফটো সেইবিলাক ফটোবিলাক মানে গোটেই তেওঁ আপলোড কৰে হোৱাটছআপত আপলোড কৰাৰ পিছত মোক মানে বেলেগবিলাকে সোধে কি হয় এইবিলাক কি দি আছা বুলি সোধে কিন্তু মইতো এইটো কৰা নাই আকৌ সেইটো নম্বৰত মানে কি মানুহবিলাকক যিমান মানুহ থাকে চব মানুহবিলাকক মিছ কল দি পেলাই নাম্বাৰটো ফৰৱাৰ্ড কৰাই দিয়ে মোৰ মাৰ তাত মোৰ হাজবেণ্ডৰ তাতে যিমান মানুহ থাকে চব মানুহৰ তাতে মানে ফৰৱাৰ্ড কৰাই দিয়ে আপোনাক ব্ল্যাকমেইলিং কৰি আছে হয় আজি কি হৈছিল আজি মানে মই দুপৰীয়া মানে ৰাতিপুৱা টাইমত মই বাচন ধুব গৈছিলোঁ মোৰ হাজবেণ্ড নাই তেতিয়া তাৰপিছত মই বাচন ধুই থাকোঁতে মানে সি আহি কোনো মানে মানুহ নাই তেতিয়াতে আহি মানে মোক সি বেয়া কাম কৰিব বিচাৰিছিলে তাৰপিছত মোৰ মানে কাপোৰ চাপোৰবোৰ চিৰি হৈছে তাৰপিছত মানে এনেকুৱা হেৰি কৰিছে যেতিয়া মই চিঞৰ বাখৰ কৰোঁ আৰু সৰু চুৰি এখন আছিলে সেইখনেৰে মোক সানিব বিচাৰিছে যদি কোনোবা কোৱা বা চিঞৰ বাখৰ কৰা তেতিয়াহ'লে মানে চুৰিখনেৰে মাৰিম আৰু এনেকৈ আৰু ধমকি দি থাকে মানে মোক তেনেকৈ আৰু ৰাস্তাই ঘাটে গ'লে মানে ৰাস্তাই আমাক পিছা কৰি থাকে য'তে ত'তে আৰু মই ক'ৰবাত গ'লে মানে মোক দেখাই দিয়ে যে ফোন কৰ ৰেপিম বুলি কৈ দিয়ে এনেকৈ দেখে আৰু অলপ দিন আগতে মোক মদনীয়াখন যে আছে মদনীয়াত মোক মানে চাকুৰি দি হানিব গৈছিলে মোৰ হাজবেণ্ডে বজাৰ কৰি আছিলে আপোনাক ক'ৰবাত কেনেবাকৈ চিনাকি আছে চিনাকি মানে আগত তেখেতে আমাৰ ঘৰত বালি চালি পেলাইছিলে তাৰপিছত তেনেকৈ আৰু মাতা বোলা আছিলে কিন্তু আমি এতিয়া মাতা বোলা নকৰোঁ তেখেতে গৈছিল মাতিছিলে তাৰপিছত তেখেতে মানে মোক বেয়া চকুৰে চায় মোক মানে তেখেতৰ লগত কথা পাতিব লাগে মই তেখেতৰ লগত মানে হেৰি কৰিব লাগে আৰু কথা পাতি থাকিব লাগে বা মেছেজ কৰিব লাগে এনেকৈ কৰে নহ'লে মানে কি কৰে চিমবিলাক ইউজ কৰি পেলাই মই হৈ পেলাই সি ভইচ দিয়ে সি ফটো বনায় এডিট কৰে নানান বিধা কাম কৰি মোক ব্লেকমেইল কৰি আছে আজি মই বাবেহে জীয়াই আছোঁ কিন্তু মোৰ ঠাইত যদি বেলেগ কোনোবা হ'ল হয় চাগে কোনোবা দিনা মৰি গ'ল হয় চব কৰি আছে আপোনালোকে যিমান আছে আমাৰ বঙৰাৰ চব মানুহে গম পায় আৰু মই কৰা বুলি ভাবি আছে মানে মোক সোধে যে তই যে এইবিলাক কৰি আছা কি কাৰণত আৰু তিৰোতাকেইজনী মানে মোক কৈছে যে তই মোৰ হাজবেণ্ডক কিয় মিছ কল দি থাকা কাম নাই নেকি আৰু বোলে কিয় ফোন কৰি থাকা এনেকৈ হৈ থাকে কিন্তু মোৰ নিজৰ হাজবেণ্ডে ফোন ৰিচিভ কৰে কিন্তু মই কথা পাতাই নাই হিন্দু সুমন দাস কলিতা বুলি দিছিলে চিনাকিটো সি ল'ৰাটো ইয়াৰে আপোনাৰ মিৰ্জা মানে সিয়াৰ বহুতকেইটা হৈ থাকে এটা ভলাগাঁও বুলি দিছে তাৰপিছত আগতে আমাক মানে সি বঙৰাৰ বুলি পৰিচয় দিছিলে সুমন কলিতা বুলি কিন্তু এতিয়া আমি তদন্ত কৰিছিলোঁ চাইছিলোঁ চোৱাৰ পিছত সি মামাহঁতৰ ঘৰ ভলাগাঁৱত আছিলে আৰু সিৰ ঘৰ আপোনাৰ বিজয়নগৰ বুলি কৈ থাকে কিন্তু আমি জানাত সিৰ ঘৰ সৰপাৰাত হয় সিয়াৰ নামটো চলেমান আলী হয় তেনেকৈ আমি গম নাপাওঁ সি বহুত মিছা মাতে মানে বিয়া পাতা বুলি কয় ল'ৰা ছোৱালী থকা বুলিও কয় আৰু কেতিয়াবা নাই বুলিও কয় সেইটো কথা ফোনতে মানে আমি বেলেগ একো নাই কেৱল বেলেগক মানে বহুত ব্লেকমেইল কৰি আছে মানে ব্লেকমেইল এনেকুৱা কৰিছে মোক কেৱল য'তে লাগে মানে লগ পাই তাতে মোক মাৰিব বিচাৰে মোক মানে হাৰাচমেণ্ট কৰি ফুৰে মই এতিয়া অকলে ক'তো যাব নোৱাৰোঁ মোৰ তেনেকুৱা বেলেগ একো সম্পৰ্ক নাই জাষ্ট মোক কেৱল মোৰ হাজবেণ্ডে লগ কৰিছিলে যে তাইক যে এনেকুৱা কৰি আছে কি কাৰণত সি কৈছে মোৰ বাইদেউ হয় মোৰ বাইদেউক আৰু এনেকুৱা কৰিব পাৰিম নেকি নকৰোঁতো এনেকুৱা কৰা নাই জাষ্ট এনেকৈ হয় হয় এজাহাৰ দিয়া গৈছে আৰু আগতো মই ফেচবুক একাউণ্টটোৰ হেৰিটো 26 তাৰিখে দিয়া গৈছিলে 26/6/2025 দিছোঁ কিন্তু এতিয়ালৈকে কোনো মানে তদন্ত হোৱা নাই এতিয়ালৈকে পোৱা নাই আমি ইয়াতে সুধি আছোঁ তেনেকৈ মানে দল সংগঠন বুলিলে এনেই হেৰি কৰা নাই জাষ্ট আমি ইয়াতে পৰামৰ্শ এটা লাগে আমাক মানে ন্যায় লাগে যে এনেকুৱা ল'ৰা এজনে এনেকুৱা কৰি আছে হয় দিয়া গৈছে
এতিয়া কি ৰাইজৰ মানুহবিলাকে ধৰি পেলাই সেই কৰিছে গোটেইবিলাকে এতিয়া শাস্তি পাব লাগে কাৰণ আজি মোৰ লগত কৰিছে আকৌ বেলেগৰ লগত কৰিব আকৌ আমাৰ হিন্দু ছোৱালীবিলাকক মানে হিন্দুৰ নাম লৈ পেলাই কৰি আছে আৰু বা কাৰ কিমানৰ লগত কৰি আছে আমিতো সেইটো গম নাপাওঁ আৰু ইয়াৰ মোবাইল চেক কৰিলে গমেই পাব কি কৰিছে বহুত চিম নেকি? বহুত চিম এখন চিম নহয় ইয়াৰ 10-20খনমান চিম আছে মোবাইল চেক কৰিলে পাব আপুনি বহুতৰে নাম লৈছে ল'ৰা হওক ছোৱালী হওক চব মানুহৰ নাম লৈ পেলাই এইটো কাম কৰি থাকে আজি ৰাতিপুৱা হঠাৎ মোৰ তাত এটা মানে আমাৰ অঞ্চলৰে এগৰাকী মহিলা গীতা নাথৰ বহুকেইটা ফোন মোৰ তাত আহিছিলে মই সেই মুহূৰ্তত পূজা কৰি আছিলোঁ পূজা কৰি আহি যেতিয়া মই মোবাইলটো চাওঁ তাৰ বহুকেইটা মোৰ তাত ফোন মই তাত হঠাৎ তাক যেতিয়া কল বেক কৰিলোঁ কল বেক কৰি গম পালোঁ যে দাদা আপুনি মোক ফোন কৰিছিলে নেকি মইতো নাইতো কৰা এনেকুৱা আপুনি ইমিডিয়েট মানে মোৰ ঘৰ মানে আমাৰ ওচৰলৈ আহকচোন তো আপোনাৰ নামত মানে এজন ল'ৰাই হোৱাটছআপত মানে ডিপি ব্যৱহাৰ কৰি ট্ৰুকলাৰত আপোনাৰ নাম ব্যৱহাৰ কৰি মোক ফোন কৰি আছে আমি আপুনি বুলি ভাবিলোঁ কিন্তু পিছত গম পালোঁ যে আপুনি নহয় আমি এনেকুৱা মানে মোৰ ঘৰত মানে বিভিন্ন ধৰণৰ মানে আপোনাক আহি কিনে কম ঘটনাখিনি মোক সেনেকৈ ক'লে তাৰপিছত ততাতৈয়াকৈ মই তাত আহি উপস্থিত হ'লোঁ তেওঁৰ হাজবেণ্ডসকলে মিলি তেওঁক তাৰমানে মানে আৰক্ষী আহি নপোৱা অৱস্থাক লাগি তেওঁক তাৰমানে ওচৰত এটা পোষ্টত বান্ধি থৈ দিছে তো বান্ধি থৈ তাত মই আহি গোটেই ঘটনাখিনি গম পালোঁ যে তেওঁক মানে মহিলাগৰাকীক শাৰীৰিকভাৱে তেওঁক ৰেপ কৰিব তেওঁ আহিছিলে মানে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এটা কাৰণ লৈ তেওঁ আহিছিলে আৰু বিভিন্ন সময়তো তেওঁক মানে অত্যাচাৰ চলাই আহিছিলে এতিয়া কথা হ'ল তেওঁক যেতিয়া মোৰ কথাটো সুধোঁ যে এইটো কাৰ নাম্বাৰ হয় সি প্ৰথমতে সৈ কৰা নাছিলে তাৰপিছত তাক মই ক'লোঁ তই সৈ কাঢ়িবি না মই পুলিচক মানে দিম তাৰমানে তেতিয়া তাৰমানে সি মানে মোক মানে এনেকুৱা ধৰণৰ লেভেল দি কথা কয় যে তেওঁৰ হাতখন বহুত ডাঙৰ হাত তই বোলে কি কৰিবি বোলে ইয়াতে যিমান পুলিচ আছে হেৰি আছে চব মানে আমাৰ হাতত আছে মই বালিৰ কাম কৰোঁ বালিৰ পেলা আমাৰ বছ আছে ইয়াতে চব মানে মেনেজমেণ্ট মানে তাৰ হাতৰ মানে সেনেকৈ তাৰপিছত তই এনেকৈ কৈছা তই হয় না নহয় মই হয় দে মানে কি কৰিবি সেনেকৈ তাৰপিছত তই মোৰ ফটো চটো কৰিবি পালি তাৰপিছত তেওঁ কৈছিল যে আপোনাৰ মানে ইহঁতৰ লগত মানে আগতে যেতিয়া বালি পেলাইছিলে তাৰ ঘৰত বা তাৰ হাজবেণ্ডৰ এখন IT বাগৰ চকত এখন চাহৰ দোকান আছে তাত কেতিয়াবা চাহ খাব আহে সেই তেতিয়াৰ পৰাই তাৰমানে তেওঁক মহিলাগৰাকীক মানে এটা বেয়া ছিগনেল দি আহিছিলে আহি তেতিয়া মানে তেওঁ যেতিয়া সেই ছিগনেলটো যেতিয়া একচেপ্ট কৰে তেতিয়াৰ পৰাই মানে এওঁৰ এগেইনষ্টত বিভিন্ন ধৰণৰ ফেক ID খোলে ফেচবুকত হওক ইনষ্টাগ্ৰামত হওক বা বিভিন্ন ধৰণৰ হিন্দু ল'ৰাৰ নাম লয় ট্ৰুকলাৰত ছেভ কৰে ডিপি লগায় আজি যেনেকৈ মোৰ এটা নাম্বাৰত আপোনালোকে চালে গম পাব ট্ৰুকলাৰত যদি সেই নাম্বাৰটো মাৰি চাই মোৰ নাম বিকাশ নাথ য়োগী বুলি আহে মোৰ ডিপিখন আহে তো তেনেকৈ তাক ফোন মেছেজ কৰি আছিলে আচ্ছা অৰিজিনেলি পৰিচয় মই তাক সোধোতে তাক ক'লে যে তাৰ নামটো হয় চলেমান আলী আৰু তাৰ ঘৰ সৰপাৰাত বুলি মোক কৈছে আৰু মই যেতিয়া পুলিচৰ ব্যৱস্থা ল'ম বুলি কওঁতে তই একো কৰিব নোৱাৰা তই যদি মই পুলিচৰ ব্যৱস্থা লওঁ মই বালিৰ গাড়ী দি তোক বোলে মই হতিয়াই লৈ যাম মানে মোক সেনেকুৱাটো ধমকি দিয়ে তাৰমানে এক পহৰ পাৰি আজি আমি বিভিন্ন সময়ত আমি দেখিবলৈ পাই আছোঁ আজি সেইদিনা আমি বিজয়নগৰতে এনেকুৱা এটা ঘটনা দেখিবলৈ পাইছোঁ আৰু তাৰ মোবাইল যেতিয়া আমাৰ হাতত আছিল পুলিচ নোহোৱা অৱস্থাত তেতিয়া তাত আৰু বহু আমাৰ হিন্দু ছোৱালীৰো তাত ফোন আহি আছিলে মই এটা নাম্বাৰত কথাও পাতিছিলোঁ কথা পাতোঁতে মেঘালী নামৰ এটা ছোৱালী মানে নামটো তাতে মেঘালী বুলি ক'লে মোক চলেমানৰ লগত কাম আছিলে মানে এনেকুৱা ধৰণৰ কথা যদি এই গোটেইখিনি তদন্তৰ আওতাত আহে মানে আমাৰ হয়তো বহু হিন্দু ছোৱালী যুৱতী মানে ইয়াৰ পৰা মানে ৰক্ষা পাব আৰু কথাটো এইটো এতিয়া এজাহাৰ মহিলাগৰাকীও তেওঁৰ ফালৰ পৰা দিছে আৰু মোৰ যে তেওঁ ফেচবুকত ট্ৰুকলাৰত মোৰ নাম ব্যৱহাৰ কৰিছে হোৱাটছআপত ডিপি দিছে সেই এগেইনষ্টত মই এটা তেওঁৰ এগেইনষ্টত চলেমান আলীৰ এগেইনষ্টত এটা এজাহাৰ দিম আৰু মই আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ কৰিছোঁ যেন আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত যেন এটা বিহিত ব্যৱস্থা লয় চলেমান আলীৰ এগেইনষ্টত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।